ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোর সন্মানীয় ডাঙৰ সৰু ভাই ভনীসকল, মই এতিয়া এই যে তীৰ্থসকলৰ যে হায়েষ্ট হয় সেই হায়েজৰ বিষয়ে আলোচনা কৰি আছোঁ। আমাৰ আল্লাহ কৈছে আৰু সিহঁতে তোমাক হায়েষ্ট সম্পর্কে প্রশ্ন করে। তোমাক মানে ইয়াত আল্লাহ নবী রসুল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা কোৱা হৈছে। মানে আমাৰ নবী কিছুমান মানুহে প্ৰশ্ন কৰিছিল, এই যে তীৰ্থসকল যে হায়াজ আছে এই হায়াজৰ বিষয়ে প্ৰশ্ন কৰিছিলে যে ই এবিধ অসুচি, এ থেকে তোমালোকে হায়েস অবস্থাতে স্ত্রী সংগমৰ পৰা বিৰত থাকা। সুবহানাল্লাহ। যেতিয়া মহিলাসকলৰ তীৰ্থসকলৰ হায়েস আৰম্ভ হয় তেতিয়া সহবাস কৰিব নোৱাৰিবা। এইটো কি কৰিছে কোৰানৰ ভিতৰত আমাৰ আল্লাহ কৈছে, তেতিয়া সহবাস কৰা নাযাব। মোৰ ভনীসকল ভাইসকল মত ৰাখিব, তেতিয়া হায়েস অৱস্থাত সহবাস কৰা নাযাব। আৰু পবিত্ৰ নোহোৱালৈকে সংগমৰ বাবে সিহঁতৰ নিকটৱৰ্তী নহবা। তাৰমানে তেতিয়া কি কৰিব পাৰিবা, মানে যদি সেই তিৰোতাই মহিলাই কি কৰিছে অলপ পানীখিনি খাবলৈ দিছে, এক গিলাচ পানী, সেই পানী খাব পাৰিবা, নাইবা তেখেতে কথা বতৰা বিভিন্ন কাম কৰিব পাৰিবা। কিন্তু তেওঁ সেই স্ত্ৰীৰ লগত ঘৈণীয়েকৰ লগত সহবাস কৰিব নোৱাৰিবা। এইটো হাৰাম কৰি দিছে, এইটো নাজাইজ কৰি দিছে। তেতিয়া মানে হাইজ অৱস্থাত সহবাস কৰা নাযাব। তাৰপিছত সিহঁতে যেতিয়া উত্তমৰূপে পৰিশুদ্ধ হ'ব, মানে তেওঁলোকে হাইজটো শেষ হৈ যাব, যে ৰক্ত তেজ পৰে সেই তেজটো বন্ধ হৈ যাব। বন্ধৰ পিছতো কি কৰিবা, সেই বন্ধৰ পিছতো সেই তিৰোতাই কি কৰিব, স্বামী স্ত্ৰী সহবাস কৰিব নোৱাৰিব। তেজটো বন্ধ হৈছে, ৰক্তটো বন্ধ হৈছে, হাইজৰ ৰক্তটো বন্ধ হৈছে, তাৰ পিছতো গাও পাও ধুবলৈ গোসল কৰিব লাগিব। গাও পাও ধুব লাগিব, তাৰ আগতে তুমি সহবাস কৰিব নোৱাৰিবা। তাই কৈছে তেতিয়া সিহঁতৰ ওচৰত ঠিক তেনেকৈ যে গৰম যেনেকৈ আল্লাহ তোমালোকক আদেশ দিছে, মানে আল্লাহ কি কৰিছে, আদেশ কৰিছে। কোনো কোনো তিৰোতাৰ হায়েজ 10 দিন থাকে, কিছুমান মানুহৰ 7 দিন থাকে, কিন্তু যেদিন থাকে এই হায়েজ বন্ধ হ'ব, ৰক্তটো বন্ধ হ'ব। তাৰপিছত গা পাও ধুই নামাজো পঢ়িব পাৰিবা, স্বামীৰ লগত সহবাস কৰিব পাৰিবা, গোটেইবিলাক কাম কৰিব পাৰিবা। নিশ্চয় আল্লাহ তওবাকাৰীসকলক ভাল পায়। জুই তোমালোকে কি কৰিছে, জুই তোমালোকে মানে পবিত্ৰটো আল্লাহ ভাল পায়। কাৰণ সেই অৱস্থাত হাইজ অৱস্থাত কি কৰে, মানুহ অপবিত্ৰ থাকে। তেতিয়া যেতিয়া তুমি গা পাও ধুবা, পৰিষ্কাৰ হৈ যাবা, তেতিয়া তুমি পবিত্ৰ হৈ যাবা। সেই যেনেকৈ আল্লাহ পবিত্ৰ তেনেকৈ আল্লাহ পবিত্ৰকে ভাল পায়। আৰু সিহঁতক ভাল পায় যিসকলে অধিক পবিত্ৰতা অৰ্জন কৰে। গতিকে ইয়াৰ পৰা আমি বুজিলোঁ যে হাইজ অৱস্থাত স্ত্ৰী সহবাস কৰা নাযাব, নামাজ পঢ়া নাযাব। কোৰাণ শৰীফ স্পষ্ট কৰিব নোৱাৰিবা, কিন্তু তুমি মুখস্থ কোৰাণ শৰীফ পঢ়িব পাৰিবা। এইটো কোৱা হৈছে। স্বামী স্ত্ৰী কিবা মানে বিভিন্ন সকলো কাম কৰিব পাৰিবা, কিন্তু স্বামী স্ত্ৰী সহবাস কৰিব নোৱাৰিবা। গতিকে মই এইখিনি ক'লোঁ, আপোনালোকে শুনিব।